টেঙাখাত ধৰিয়াত এজেৱাইচিপিৰ উদ্যোগত ভোগালী বিহু উদযাপনৰ লাইখুটা স্থাপন। অসমীয়াৰ তিনিটি বিহুৰ ভিতৰত অন্যতম ভোগৰ বিহু ভোগালী। চহা খেতিয়কে ঘাম হৰা কষ্টৰ ফলত লাভ কৰা আঘোণৰ সোণগুটি থৈ ভঁৰালত আনি মাছে মঙহে এসাঁজ খাই লগে ভাগে আনন্দ কৰি। হয়, এই বিহুৰ পৰম্পৰাকে সৰুগত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৃহত্তৰ ধৰিয়াবাসী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ সহযোগত আগন্তুক 13 জানুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে ধৰিয়া গাঁৱৰ মুকলি পথাৰত ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকা পৰিলক্ষিত হৈছে। সেই অনুসৰি বুধবাৰে উদযাপন সমিতিৰ উপদেষ্টা হেৰম্ব সন্দিকৈৰ লগতে অন্যান্যসকলৰ উপস্থিতিত এজেৱাইচিপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থপ্ৰতিম কোঁৱৰ, টেঙাখাত আঞ্চলিকৰ সভাপতি গৌতম বৰুৱা আৰু সম্পাদক নিশান্ত চমুৱাই মূল ৰভাঘৰৰ লাইখুটা স্থাপন কৰে। হয়, পোনপ্ৰথমে মই সমূহ ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ লগতে ধৰিয়া দীঘলীয়া ৰাইজৰ সহযোগত আমি অহা 13 জানুৱাৰী 2024 চনত আমি ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। তেওঁত আমাৰ দিনভৰীয়া কাৰ্যসূচী থাকিব। তেওঁত আমি দিনটোত আমাৰ খেল ধেমালি প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ৰাতি সন্ধিয়াকৈ আমাৰ সাংস্কৃতিক সন্ধিয়া কৰা হ'ব। সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশিষ্ট কণ্ঠশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া আমাৰ এই মাজত উপস্থিত থাকিব। লগতে বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰিত কৰিছোঁ পলাশ চাংমাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া। এই পবিত্ৰখনত আমি সমূহ টেঙাখাতবাসী ৰাইজ, ধৰিয়া দীঘলীয়া ৰাইজ সকলোকে আমি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ কামনা জনাইছোঁ। আজি আমি সেই 13 তাৰিখৰ যি আমাৰ আমি ভোগালী বিহু অনুষ্ঠানটি হ'ব, সেই উপলক্ষে আজি আমি লাইখুটা স্থাপন কৰিছোঁ। আজি সমূহ ধৰিয়াবাসী আৰু দীঘলীয়াবাসী ৰাইজ আমাৰ লগত উপস্থিত আছে। লগতে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাত আঞ্চলিক সমিতিৰ সভাপতি, লগতে আমাৰ ডিষ্ট্ৰিক্ট সমিতিৰ বহুকেইজন লোক আমাৰ লগত উপস্থিত আছে। এই বিহুখনি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে গাঁৱৰ ডেকা জীয়ৰী বোৱাৰীসকলে একত্ৰিত হৈ সকলো ক্ষেত্ৰতে পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াই আছে। টেঙাখাত আঞ্চলিক যুৱ পৰিষদৰ উদ্যোগত মাঘ বিহু উদযাপন কৰিবলৈ লোৱা হৈছে আৰু আজি নৰা কটা হৈছে। ভাল লাগিছে, আজি ৰাইজৰ সহায় সহযোগ পাইছোঁ আৰু এনেকৈয়ে মহিলাসকলো ওলাই আহিছে, পুৰুষ মহিলা সকলোৱে সহযোগ কৰিছে। তাৰ বাবে ধৰিয়া গাঁৱৰ ৰাইজক বহুত মানে ধন্যবাদ দিছোঁ। ভাল লাগিছে বহুত, সকলো ৰাইজে ওলাই আহিছে লগে ভাগে ভোগালী বিহু পাতো বুলি। পোনপ্ৰথমে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চেনেলটিলৈ আমাৰ সমূহ ধৰিয়াবাসী ৰাইজৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ অহাৰ বাবে। একে ভাল লাগিছে আৰু চবেই ওলাই আহিছে পাতো বুলি। ইয়াত আচলতে আপোনালোকে আজি কেনে ধৰণৰ মানে কি কৰিছে ইয়াত আজি নৰা কটা হৈছে, পুৰুষসকলে বাঁহ কাঠ এইবিলাক যোগাৰ কৰা হৈছে। তাৰপৰা লাইখুটা পতা হ'ব, আমাৰ বুঢ়া মেঠাসকলো আহিছে, তেনেকৈ খোৱা হৈছে। আৰু আপুনি টেঙাখাত আঞ্চলিক এজেৱাইচিপি এই থলীৰ পৰা কি ক'ব, কেনেকৈ ধৰণৰ আমি অনাগত দিনতো যাতে আমাক আকৌ সহায় কৰি যায় এনেকৈ মানে বিহু পাতিবৰ কাৰণে
যিকোনো আৰু দিহা পৰামৰ্শ আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকে আমাৰ লগত থাকিব বুলি আশা কৰিছোঁ। গতিকে উক্ত দিনাসমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছে। আজি আমাৰ ধৰিয়া গাঁওবাসী ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন বুলি নিশ্চয় ক'ব লাগিব, কাৰণ আমাৰ ইয়াত মাঘ বিহুৰ যিটো মাদকতা, মাঘ বিহুৰ যিটো ভোগালী বিহুৰ যিটো আমাৰ ইয়াত এটা আনন্দ অনুভৱ, যিটো পাৰম্পৰিক যিটো ৰূপটো আমি দেখা গৈছে অতি সম্প্ৰতি বিভিন্ন সময়ত বিভিন্ন ঠাইত এটা অপসংস্কৃতি গা কৰি উঠিছে। যিয়ে নহওক আমাৰ অঞ্চলত অৱশ্যে আমাৰ গাঁওখনত সেইটো অপসংস্কৃতি এতিয়াও আহি পৰা নাই। আৰু এটা সৌভাগ্যৰ কথা যে পোনপ্ৰথমবাৰৰ কাৰণে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত আৰু আমাৰ ধৰিয়া গাঁওবাসী ৰাইজৰ সহযোগত যি পোনপ্ৰথমবাৰৰ কাৰণে মাঘ বিহু ভোগালী বিহু এটা উদযাপন কৰিবৰ কাৰণে দিহা কৰিছে, আমি সমগ্ৰ ৰাইজৰ তৰফৰ পৰা নিশ্চয় আমি ধন্য মানিছোঁ, ভাল পাইছোঁ যে যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকৰ যিটো পৰিকল্পনাৰ মাজত যি কাৰ্যসূচী ৰাখিছে আৰু ইয়াৰ লগত সংগতি ৰাখি যি এদিনীয়া কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতাতে ইয়াতে ৰাখিছে, ই সঁচাকৈ সোণত সুৱগা চৰিছে বুলি আমি নিজে অনুভৱ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে এই ভোগালী বিহুৰ এই উদযাপনৰ এই পৰম্পৰাৰ লগতে আমাৰ গাঁওখনৰ মাজত বিভিন্নজনৰ মাজৰ যিখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহ ইয়াতে আছোঁ, আমি সকলোৰে মাজত এটা সুখ শান্তি এটা সমৃদ্ধি বিৰাজমান হ'ব আৰু সকলোৰে আশা আকাংক্ষাৰ মাজত আমাৰ একতাৰ যিটো এনাজৰী অধিকভাৱে এটা শক্তিশালী ৰূপত নিশ্চয় প্ৰতিফলন হ'ব বুলি আমাৰ বিশ্বাস এটা আছে। সেইকাৰণে ভাবিছোঁ যে সকলো ৰাইজৰ সহযোগিতা আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলৰ তেওঁলোকৰ উত্তৰ আমি কামনা কৰিছোঁ আৰু তেওঁলোকে বিভিন্ন স্তৰত যিটো সৰ্বাংগীন উন্নত সাধন কৰিবৰ কাৰণে যে আমাৰ সমাজ জীৱনৰ বিভিন্ন দিশত তেওঁলোকে মাত মাতি আহিছে, তেওঁলোক ভগৱন্তই যে তেওঁলোকক আশীৰ্বাদ কৰিব, তেওঁলোকক অধিক সজীৱ হৈ জীপাল ৰূপত যাতে তেওঁলোকে আমাৰ ৰাইজৰ আমাৰ যিখিনি আমাৰ অভাৱ অভিযোগ ৰাইজৰ যিখিনি মনৰ অনুভৱ অসমৰ ৰাইজে যি বিচাৰে আমাৰ জাতীয় সত্তাটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে অসমৰ জাতীয় সত্তাৰ লগতে বিভিন্ন দিশৰ যিটো আমাৰ এটা আৰ্থসামাজিক দিশৰ বিধি ব্যৱস্থাৰ মাজত আমি কেনেকৈ আগবাঢ়ি যাব লাগিব আৰু নতুন প্ৰজন্মসকলে কেনেকৈ আমি বিভিন্ন দিশত আমি যে এটা নৈতিক এটা চৰিত্ৰৰ মাজত আমি যে সকলোৱে যেন সমস্যাৰে আগবাঢ়ি যাবৰ কাৰণে এটা সুবিধা পাম, তাকে সকলোৰে ভগৱানৰ ওচৰতো আমি নিশ্চয় এটা প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি সকলো ৰাইজৰ উপস্থিতিত ইয়াতে আজি যি লাই খুঁটা ইয়াত সংস্থাপিত কৰা হ'ল, পোতা হ'ল, ইতিমধ্যে আধাৰিত হৈ গৈছে। এটা সেইকাৰণে কৈছোঁ যে আমাৰ গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা ঐতিহাসিক দিন বুলি নিশ্চয় আমি ক'বলৈ ভাল লাগিছে, সেইটোৱে অতি আনন্দৰ কথা। ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ।